নমস্কাৰ, মই প্ৰদীপ লাগ আছো। নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোলৈকে স্বাগতম জনাইছো। আজি এই আমাৰ গাঁৱলীয়া পৰিৱেশৰ প্ৰাকৃতিক দৃশ্য এটা মই দেখুৱাব বিচাৰিছো। এয়া আমাৰ কঁঠালগুৰিৰ বিহিয়া গাঁও, আমাৰ কঁঠালগুৰি এৰিয়াৰ জেজেম জল জীৱন আঁচনি। ইয়াত বহুত মানে কাম আগবাঢ়িলে, কিছু কাম বাকী আছে। এইফালে ড্ৰয়িং কৰিবলগীয়া আছে, ৰং মাৰিবলগীয়া আছে, সেইখিনিহে আছে আৰু ইতিমধ্যে হৈ গৈছে পানীৰ কাম। আৰু ইফালে আমাৰ বন্ধু ভাল আচ্ছা, এইটো এই জল জীৱনৰ বিষয়ে কিমান জানে কৈ দিয়কচোন। নমস্কাৰ, পি লাগাচোন অফিচিয়েল চেনেল অহাৰ বাবে ধন্যবাদ। আমাৰ এইটো কঁঠালগুৰি জল জীৱন হেৰিটো আঁচনিটো কেইবাখন গাঁও ধৰি ইয়াত চিৰাখোৱাৰ পৰা 4-5খন গাঁও ধৰি এইটো আঁচনি আমাৰ চলি আছে। বৰ্তমান এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, আৰু কিছুমান কাম বাকী আছে, আৰু 2-3 দিনৰ ভিতৰত ক্লিয়াৰ হ'ব। সকলো ৰাইজে পানী পাব, পানী দিছে। বাকী কাম চব আগবাঢ়ি আছে। এই অলপ সৰু সুৰা কাম কেইটামান আছে, এইকেইটা যদি হৈ যায় সকলো ৰাইজে পানী পাব। হয়, ধন্যবাদ। এতিয়া মই এই জল জীৱনৰ কামবিলাক যিজন মানুহে আমাৰ সন্মানীয় ব্যক্তি এজনে চলাই আছে, গতিকে সেই ব্যক্তিজনক মই চিনাকি কৰি দিছো। কেনেকুৱা? ভাল? হয়, নমস্কাৰ। হয়, ভালে আছো বাৰু। আচ্ছা, মই আপোনাৰ পৰা জানিব বিচাৰিছো, ইয়াত জেজেম আমাৰ কঁঠালগুৰি এৰিয়াৰ জল জীৱন আঁচনি কিমান দূৰ এতিয়া আগবাঢ়িছে? হয়, মই ভাৰত চৰকাৰ তথা অসম চৰকাৰক ধন্যবাদ দিব বিচাৰিছো। এনেকুৱা এটা গ্ৰামাঞ্চলত আমাৰ জল জীৱন নিচিনা আঁচনি গভৰ্ণমেণ্টে দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছো। আৰু লগতে আমাৰ ইয়াত কঁঠালগুৰি বিহিয়া আমাৰ জল জীৱন যিটো চলি আছে, বৰ্তমান পূৰ্ণগতিত চলি প্ৰায় শেষ হ'বলৈ হৈছে। আৰু 2-এদিন পিছতে আমি বিশুদ্ধ নিৰ্মূল খোৱা পানী, আমি পৰিষ্কাৰ পানী আমি ঘৰে ঘৰে দিব পাৰিম। মই এইটোকে কৈ ধন্যবাদ জনাইছো। এতিয়া ফিল্টাৰ কাম চলি আছে চাগে? হয়, ফিল্টাৰ হৈ গ'ল ইতিমধ্যে। এতিয়া পানী আমি ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰি আছো। অহা কালি পৰহিৰ পৰা পেইণ্টিঙৰ কাম কিছু বাকী আছে। হয়, পেইণ্টিঙৰ কামটো এতিয়া ঠিকাদাৰৰ আণ্ডাৰত হৈ আছে। হয়তো খুব 2-এদিন ভিতৰতে প্ৰিণ্টিংটো হ'ব, আমাক জনাইছে। প্ৰিণ্টিং কৰাৰ পিছত আৰু দেখিবলৈ ধুনীয়া হ'ব, ভাল লাগিব। আৰু এতিয়া ধন্যবাদ, আপুনি স্পষ্টকৈ আমাক জনাই দিলে। আৰু এই জল জীৱনে এই ওপৰত উঠিব পাৰে চাগে? হয়, পাৰে। মই উঠি চাম বুলি ভাবিছো। হয়, আপুনি উঠিব পাৰিব নিশ্চয়। আৰু লগতে মই আমাৰ পি চেনেল, আমাৰ সন্মানীয় ইউটিউবাৰ প্ৰদীপ লাগ আছো, আমাৰ বন্ধু, তেখেতৰ চেনেলক মই ধন্যবাদ জনাইছো। এনেকৈ আহি পেলাই মানে ভিডিঅ'টো কৰি দিয়াৰ কাৰণে থেংক ইউ। ধন্যবাদ। এতিয়া মই এইফালে এয়া কাম কৰা মানুহে কাম চলি আছে। আটাই ভাল? আচ্ছা, কিবা কাম কৰিছে নি? ইয়াৰে কাম কৰিছে? আচ্ছা, ড্ৰেইন? হয়, আৰু ভালকে কৰক। আপোনালোকৰ এয়া নাম ৰাখক যে ভালকে কাম কৰিছে, ধুনীয়াকে কৰিছে বুলি, যাতে দৰ্শকসকলে চাই। হ'ব, মই জেজেমৰ এই টেংকিৰ ওপৰলৈকে মই গৈ আপোনালোকক গোটেই এই কঁঠালগুৰি বিহিয়া গাঁৱৰ এই জল জীৱন আঁচনি যিমান অঞ্চলত প্ৰাকৃতিক দৃশ্য কিমান ধুনীয়া, মই ওপৰৰ পৰা ড্ৰোন কেমেৰাৰ লোৱাৰ নিচিনা মই আপোনালোকক দেখুৱাই আছো। আপোনালোকে চাই থাকিব। এয়া উত্তৰ চাইডে, অৰুণাচল চাইডে মই কেমেৰা দেখুৱাই আছো। আৰু এইফালে গাঁওখন, আৰু এইফালে দক্ষিণ ফালে কঁঠালগুৰি তিনিআলি। এতিয়া মই এই জেজেম ওপৰৰ পৰা, মই টেংকিৰ ওচৰৰ পৰা মই ভিডিঅ' কৰি আছো, আপোনালোকক দেখুৱাই আছো। গতিকে আপোনালোকে চাই থাকিব যে এই যিবিলাকে ওপৰত উঠিব ভয় কৰে আৰু উঠিব নোৱাৰে, সেইসকলে মোৰ ভিডিঅ'ৰ যোগেদি চাব। এইফালে গোটেই গাঁওখন বা পাহাৰত উঠি ভিডিঅ' কৰা যেন দেখি পাইছো। যে এই পাহাৰৰ ওপৰৰ পৰা মই ড্ৰোন কেমেৰা দি মই কেমেৰা মাৰি আছো। এফালে সকলো জেগাখন চাই লওক। গোটেই কঁঠালগুৰি পৰিৱেশখিনি স্পষ্টকে চাই লওক আপোনালোকে। এয়া নান্দনিক দৃশ্য ওপৰৰ পৰাহে স্পষ্টকে দেখা পাইছো। ইয়াত 2 নং কঁঠালগুৰিৰ এই পানী যোগান আঁচনি, এইফালে
মই ওপৰৰ পৰা ভিডিঅ' কৰি আছো বাপৰে বাপ ইয়া 2 নং কঁঠালগুৰিৰ পানী যোগান আঁচনিৰ পৰা মই ওপৰৰ পৰা মই ভিডিঅ' কৰিছো এফালে চাৰিওফালে এতিয়া আৰু এইফালে কঁঠালগুৰি তিনিআলি এই গোটেই গাঁওখন দেখি পাইছে ন দেখিছে গৰু ঘাঁহ দিছে নেকি আচ্ছা ঠিক আছে একদম ওচৰৰ পৰা মই জুম কৰি চাইছো দেই এতিয়া মই নামি যাম ইয়াতে থাকিলে নহব এই গোটেইখিনি নান্দনিক দৃশ্য এতিয়া গোটেই চাৰিওফালে এই জেজেমৰ চাৰিওফালে যেনেকে অঞ্চল কঁঠালগুৰি বিহিয়া গাঁৱৰ অঞ্চলখনক মই দেখুৱাই আছো এফালে আৰু মই এতিয়া নামি যাম আপোনালোকে চাই থাকিব এই আটাই আমাৰ এই তলত আছে এতিয়া মোক ভিডিঅ' কৰিব মই নামি যাম এতিয়া নামি যাম আৰু এতিয়া মই নামি আহিলো এফালে বহুত ওখ ওপৰৰ পৰা চালে ভয় লগা গতিকে কিছুমান উঠিব নোৱাৰে এইফালে বহুত ওখ আছে আপোনালোকে চাই আছে আৰু আজি মই এইখিনি ভিডিঅ' আপোনালোকক দেখুৱাই প্ৰাকৃতিক দৃশ্য দেখুৱাই এই মুহূৰ্ততে মই এই ভিডিঅ'টো সামৰিছো ইয়াৰ পৰা বিদায় লৈছো আপোনালোকক হয় হয়